অসম চৰকাৰে ৰাজ্যখনত চলি থকা ভূ-মাফিয়াৰ উপদ্ৰৱ নিৰ্শেষ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে চহৰৰ নিকটৱৰ্তী ভিতৰপৰুৱাত প্ৰায় ৫ বিঘা মাটি ক্ৰয় কৰা গইনা লৈ কাষৰীয়া চাৰিসীমান্তৰ ভূমি পট্টাদাৰক কোনো খবৰ নিদিয়াকৈ আজি দখল কৰিবলৈ যোৱা অৱস্থাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী মতে তপন বাঢ়ৈ নামৰ এজন তেজপুৰৰ ৰবাৰ বাগানৰ নিৰ্বাসী ব্যৱসায়ীয়ে ক্ৰয় কৰা বুলি আজি দখল কৰিবলৈ যাওঁতেই পৰিস্থিতি বিষম হয়। উল্লেখনীয় যে এই ভিতৰপৰুৱা অঞ্চলত আজি ১০০ বছৰৰ অধিক কাল বসবাস কৰি থকা ৰাম নাগিনা কৈৰী আৰু ধৰিচৰণ কৈৰীয়ে কৃষিকৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আছিল যদিও এই ভূমিভাগৰ সীমান্তত থকা ইলিয়াছ আলী ৫ বিঘা মাটি ক্ৰয় কৰাৰ সময়ত চাৰিসীমাৰ ব্যক্তিক সবিশেষ জনোৱা হোৱা নাছিল। উল্লেখনীয় যে ৰাম নাগিনা কৈৰী আৰু ধৰিচৰণ কৈৰীয়ে জনোৱা মতে পটা নং ৪১ আৰু দাগ নং ১৩২ৰ মাটি প্ৰায় ৫ বিঘা মাটি আছে আৰু কুঁহিয়াৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে। আজি এই ভূমিভাগো ক্ৰয় কৰা বুলি দাবী কৰা তপন বাঢ়ৈয়ে নিজে ক্ৰয় কৰা মাটিৰ পটা আৰু দাগ নম্বৰৰ কথা সাংবাদিকে সোধাত সকলো তথ্য অমিল হোৱাত এই ভূমিভাগ ক্ৰয়ত যে এক ভূ-মাফিয়াৰ লগতে শক্তিশালী চৰকাৰী আশীৰ্বাদ পুষ্ট দালাল চক্ৰও জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে। তাৰোপৰি তেজপুৰ সদৰ ৰাজচক্ৰ লাট মণ্ডল, ৰঞ্জিত লস্কৰ আৰু জহিৰুল ৰহমানে লগতে আৰক্ষীৰ নিৰ্দেশনা অনুযায়ী পুলিচ বাহিনীও লৈ আহে যদিও সঠিককে মাটিৰ চাৰিসীমা চিনাক্ত কৰিবলৈ সক্ষম নহল। উল্লেখনীয় যে ইলিয়াছ আলী ইয়াৰ কাষৰীয়া ভূমিভাগ নিজা বুলি দাবী কৰি তপন বাঢ়ৈক বিক্ৰী কৰা বুলি কয় যদিও কিমান টকাত বিক্ৰী কৰিলে মাটিৰ দাগ আৰু পটাৰ নম্বৰ কিমান বুলি সোধাত সবিশেষ তথ্য প্ৰকাশ কৰিব নোৱাৰিলে আৰু এই ঘটনাৰ বাতৰি পৰিৱেশনৰ বাবে যোৱা সাংবাদিককহে ওলোটা ধমক দিয়ে যদিও আৰক্ষীৰ হস্তক্ষেপ পৰিস্থিতি সাম কাটে। অৱশ্যে আজি এই মাটি দালালৰ সময়ছোৱাত তেজপুৰৰ পৰিচিত মাটি দালালো ভূ-মাফিয়া সুভাষ সিঙকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থকাত এক ৰহস্যৰ গুণ ঘনীভূত হৈছে। স্থানীয় সচেতন মহলে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে আৰু শোণিতপুৰ জিলায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে আৰু সদৰ চক্ৰ বিষয়াৰ পদক্ষেপ কিমান দূৰ গ্ৰহণযোগ্য সেই বিষয়েও গভীৰ সন্দেহৰ অৱকাশ ঘনীভূত হৈছে। স্থানীয় ৰাইজে এই ভূ-মাফিয়াৰাজ বন্ধ নহলে অসমৰ মুখ্যমন্ত্ৰীক সবিস্তাৰে এক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও ঘটনাস্থলীত উপস্থিত সাংবাদিকক জনায়। উল্লেখ্য যে এই ভূমিভাগক লৈ কেইবাবছৰ মান আগতে এটি হত্যাকাণ্ডৰ ঘটনাও সংঘটিত হৈছে বুলি পৰুৱাৰ সচেতন ৰাইজে সাংবাদিকক জনায়। আমাৰ থানাৰ পৰা এখন চিঠি গৈছিলে চাৰ্কল অফিচাৰলৈ যে মণ্ডল ডিপুট কৰিব লাগে ডিছপুটেড লেণ্ড বুলি। তাৰপৰা চাৰ্কল অফিচাৰে মানে অৰ্ডাৰ কৰি দিছে আজি ডেটটো দিছে সেইকাৰণে মানে মাটিটো জোখমাখ কৰি দিব লাগে। মাটিটো চাৰিসীমা মানুহ বা গাঁওবুঢ়াক এইটো যিটো নিয়ম গাঁওবুঢ়াক জনোৱা চাৰিসীমা মানুহক জনোৱা আমিও 7 বিঘা মাটি বেচিলোঁ কোনো নটিচ নাই যে আমিও কিনাৰ মানুহ আমি নটিচ পোৱা নাই হোৱাই। সেইটো নটিচ দিয়া নাই সেইটো মোক অৰ্ডাৰ কৰি দিছে চাৰ্কল অফিচাৰে। তাৰ আগতে মাটি চমজি দিবলৈ নটিচ দিব লাগে। কি এতিয়া লেণ্ড মাফিয়া গ্ৰুপ চলি আছে নেকি? সেইটো মই গম নাপাওঁ। আপুনি তেনেকৈ আপুনি মানুহখিনি খেদক 7 বিঘা মাটিত আমি বেচিলোঁ এনেকৈ এটা মানুহ অহা নাই মানুহ যোনে লৈছে তেওঁ আহে আৰু আমি মালিকখিনি আহোঁ। তাকেতো মালিকটো আছে তেখেত নহয় ইমান পুলিচ আৰ্মি একেবাৰে গোটেই ট্ৰাক মানুহ হোৱা দিছ সেইটো মই পুলিচৰ ফালৰ পৰা যিটো গৈছে ধৰক চিঠি সেই পুলিচৰ মানুহ আনিছে কিন্তু মানুহখিনি জনসাধাৰণখিনি গ'ল মানুহখিনিতো মই চিনি নাপাওঁ ন ইয়াক আপোনাক চবেই জানিব যে তেওঁ লেণ্ড মাফিয়া নে লেণ্ড গ্ৰুপ নে লেণ্ডৰ দালাল এইবিলাক সেইটোতো মই নাজানিম ন নাজানে ইয়াত ইমান মানুহ ক'ৰ পৰা গোট খালে সেইটোতো মই ওচৰৰ মানুহ এইবিলাক তেওঁলোক আহিছে মই অঁতৰাই দিয়া এইটো নহয় কমাৰচুবুৰী গৰৈ মাৰি একেবাৰে পুঠি মাৰি চবত দেখিছোঁ অঁতৰাই দিয়ক অঁতৰাই আপুনিহে দিব আপুনি নটিচ লৈ আহিছে ধৰক এতিয়া মইতো চিনি নাপাওঁ চিটুৱেশ্যন নহয় আপুনি তাৰ মোৰ তেখেতে ক'লে যে যিখিনি মানুহৰ আপত্তি আছে তেখেতসকলক অফিচলৈ মাতিছে নহয় নটিচ দিয়ক নটিচ কিয় দিয়া নাই আপোনালোকে আপুনি কিমান বছৰ মণ্ডল কৰিলে ইয়াতে মই 2 বছৰ দুবছৰত আপুনি কিমান মাটি বেচিলে ইয়াতে কিমান মাটি বেচিলে সেইটোতো আপুনি মণ্ডল আপুনি সেইটোও নাজানে হোৱাট ইজ দিছ কওক কিমান মাটি বেচিলে আপুনি কওকচোন বাতৰি নাযাব কিমান মাটি বেচিলে আপুনি কিমান মাটি বেচিলে সেইটোতো মই নাজানো ন পাব্লিকে যাৰ পটাদাই বেচিব মাটি কথা কিমান চলি আছে ইয়াত সেইটোতো মই নাজানো আপুনি মণ্ডল একোৱে নাজানে ইয়াত ভেলুটোও নাজানে জনেল ভেলু 3 লাখ জানো বাকী ম্যাদী বাৰ হেৰি হ'লে ম্যাদী মতা মাটিয়ে 5 বিঘা 5 বছৰ আগতে দখল কৰি যে চাৰিসীমা আপোনালোকে চমজি দিয়া নাছিল কিয় সেইটোতো মই গম নাপাম নাই তেখেতে কিয় লোৱা নাই এইটো SDC অফিচত দিব লাগিছিল নাই তেখেতে এইটো পটাদাই নিজে জোৰ জবস্তি কৰি দখল কৰিছে বুলি কৈছে
তেতিয়াহ'লে তেওঁলোকৰ কাৰ্যটো নহ'ল যে এতিয়া তোমালোকে এনেকৈ একেবাৰে ফ'ৰ্চ লৈ এনেকৈ আহি ইয়াত এটা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈ গ'ল। চাৰ্কল অফিচাৰে অৰ্ডাৰ কৰিছে, মই আহিবই লাগিব। তাৰ আগতে চাৰ্কল অফিচাৰে নটিচ দিছে নেকি চাৰিসীমা মানুহক? নাই দিয়া নেকি? এইটো কিমান বিঘা লোৱা কাক নটিচ দিলা? 4 বছৰ হ'ল। তোমাৰ নাম কি? তপন বাৰুল 5 বিঘা 4 কঠা 10 লাখ কিনিছোঁ। কিমান বছৰ আগতে দিছিলে? 4 বছৰ আগত। তুমি কাকা আজি যে তুমি আহিছা পুলিচে হেৰি কাকা চাৰিসীমা নটিচ কাকা মই যেতিয়া চালোঁ যেন মোৰ মাটিত নুসুধাকৈ মোক কোনো একো ইনফৰ্মেশ্যন নিদিয়াকৈ মই মাটিত আহিলোঁ। আজি 15 দিন 20 দিন আগত চাওঁ যেন মোৰ মাটিত খুটা সীমাত সিহঁতে খুটা লগাই দিছে। তেতিয়া যেতিয়া মাতি লৈছে তুমি চাৰিসীমা মানুহক নটিচ দিছিলা, গাঁওবুঢ়াক দিছিলা, কাকো দিয়া নাই আমি সুধিছোঁ, দিছিলা তেতিয়া 5-4 বছৰ আগত মাটি কিনাৰ সময়ত কিয় নটিচ দিব লাগে? আমি 7 বিঘা চিংগল পট্টা মাটি মাটি কিনিলে চাৰিসীমা মানুহক মাটি দিছে জনাব লাগে, তুমি নাজানা? NOC কেনেকৈ ল'ব? তুমি 5 বিঘা মাটি ল'বা কোটি টকা দি, তুমি তাত যে NOC নালাগে, চবেই জানে NOC নালাগে বুলি। চাৰিসীমা মানুহক নটিচ দিব নালাগে? মাটি কিনিছোঁ বুলি জানে, মোৰ চাৰিসীমা মানুহক নটিচ দিব নালাগে? মোৰ দখলো আছিলে। গাঁওবুঢ়াক জনাব নালাগে? তুমি প্ৰথমটো উত্তৰ দিয়া, তুমি গাঁওবুঢ়াক জনাব নালাগে? তুমি গাঁওবুঢ়াক জনাব নালাগে? চাৰিসীমা মানুহক জনাব নালাগে তাৰমানে? মই গাঁওবুঢ়াকতো জনোৱা নাই। কিয় নজনোৱা? গাঁওবুঢ়াক কিয় নজনোৱা? চাৰিসীমা মানুহক কিয় জনোৱা নাই? আমিতো মাতি পাইছোঁ, চাৰিসীমা মানুহ নটিচ দিছোঁ, মানুহ আহিছে, জুখি দিছোঁ, আমি পাইছিলোঁ 10 বিঘা মাটি। নটিচ মোক দিব কোৱাই নাই। এইটো SDC দিয়ে। মোৰ লয়াৰে পাৰ্মিশ্যন ওলাইছে, লয়াৰে ৰেজিষ্ট্ৰি কৰি দিছে। তোমাৰ লয়াৰ কোন? দেৱব্ৰত বস। তেওঁ মানে ৰেজিষ্ট্ৰি কৰিছে। তেওঁ কি ৰেজিষ্ট্ৰি কৰিলে? ঠিক আছে, ৰেজিষ্ট্ৰি অফিচত কৰিছে। চাৰিসীমা মানুহক নটিচ দিছিলে মাটিখিনি চমজি ল'ব, চাৰিসীমা মানুহ আহিব লাগে, গাঁওবুঢ়া আহিব লাগে, বা মৌজাদাৰকো দিয়ে, বা SDC মানুহ আহিব লাগিব। সেইটো মৌজাদাৰক দিলে বুলি নটিচ দিব লাগে। চাৰ্কল অফিচৰ পৰা এটা কপি আহিছিলে আমাৰ ইয়াত, তাত অফিচাৰে পঠাইছে। মহাবীৰৰ পাৰ্টিও আছে, আমাৰো পাৰ্টি আছে, যাতে ইয়াত কোনো গণ্ডগোল নহয়। মণ্ডলক জুখিবই নিদিয়ে সিহঁতে। জুখিব দিব। চাৰিসীমা মানুহক নটিচ দিছে নাই আপোনালোকে? আমিতো নিদিওঁ নটিচ, এতিয়া চাৰ্কল অফিচে দিব। চাৰ্কল অফিচে কিয় দিয়া নাই সেইটো ভেৰিফাই কৰিছে নাই আপোনালোকে? আপোনালোকে আমাক যিটো কপি দিছে সেইটো কপি মতে আমি ঠিক আছে। চাৰিসীমাৰ মানুহ আৰু মাটিৰ বেপাৰী আহিব, মাটি কিনা মানুহ আহিব, ইমান মানুহ কিয়? Why you create that this type of law and order situation? লোকেল ৰাইজ নহয়, গৰৈমাৰী মেইন টাউনৰ পৰা চব আছে নহয়। ইয়াত গুণ্ডাগিৰি চলি আছে নেকি? মাটি লেণ্ড মাফিয়া কিবা চলি আছে নেকি? পৰুৱা প্ৰমাই বুলি মোৰ ঘৰ। আজি মোৰ আপোনাৰ তপন বৰীয়ে মাটি কিনিছে আমাৰ ঘৰৰ ওচৰত। তেওঁ মাটি কিনিছে কিমান নাজানো, কিন্তু তেওঁ এতিয়া বৰ্তমান 6.5 বিঘা পাইছে তপন বাৰুৱে। এতিয়া তেওঁ এদিন মণ্ডল আনি জোখ নাপ কৰিল ৰাস্তাৰ পৰা। তেওঁ এতিয়া কৈ আছে মোৰ তালৈ আপোনাৰ 20 ফুট 30 ফুটমান সোমাই আছে, কিন্তু তেওঁ মাটি কিনিছে আপোনাৰ মেক্সিমাম হৈছে আপোনাৰ 6 মাহমান মাটি 6 মাহ হৈছে আপোনাৰ এগ্ৰিমেণ্ট কৰা। এতিয়া আমাক নটিচ নিয়ে, একো জাননী নিদিয়ে বা তেওঁলোকে মাটি বিক্ৰী বাটা কৰিলে। এতিয়া তেওঁলোকে এজন মণ্ডল আনি পেলাই এনেই ওপৰে পৰা জোখ নাপ কৰিলে, মই জুখিব দিয়া নাই, কিন্তু তেওঁলোকে কৈ আছে যে মোৰ তালৈ 20 বিঘা আপোনাৰ 20 ফুটমান 30 ফুটমান সোমাই আছে। এতিয়া বৰ্তমান যে আমি এইটো দাবী কৰিছোঁ যে আমাৰ যিটো জেনুইন আপোনাৰ তদন্ত সেইটো আমাক লাগে। আৰু এতিয়া বৰ্তমান যিটো আমাৰ ৰাস্তাটো আছে বাগানৰ, সেই বাগান ৰাস্তাটো নিজৰ জেগাত নাই, মেপ হিচাপে জেগাত নাই। সেই বস্তুটো আপোনাৰ পৰুৱা প্ৰমাণ যোনটো বাগানটো আছে, লিচু বাগানটো, সেই ৰাস্তাটো আমাৰ নিজৰ জেগাত নাই, কিন্তু সেইটো মাটিটো আছে আপোনাৰ বাগানত। কিন্তু তেওঁলোকে মানে দাদাগিৰি আৰু ভূ মাফিয়া লৈ পেলাই আমাৰ তাত মানে ধমকি দি পেলাই কৈছে এইটো সোমাব। এদিন আহিছিল তেওঁলোকে, মই তেওঁলোকক ক'লোঁ ইয়াত নোসোমাব, তেওঁলোকে ক'লে যে নাই এইটো মণ্ডলে কৈছে সোমাব। তো এদিন জুখিলে আপোনাৰ ৰাস্তাৰ পৰা 160 নে 50 ফুট কৈ আছে। তেতিয়াহ'লে তেনেকুৱা আমাৰ অলপ ঘৰটো গৈ আছে, কিন্তু এই মাটিটো আজি আমাৰ 100 বছৰ আমাৰ দখলত আছে। তেওঁলোকে কালি পৰহি লৈ পেলাই তেওঁলোকে মানে দাদাগিৰি দি পেলাই মাটিটো ল'ব বিচাৰিছে। এতিয়ালৈকে মোক এবাৰ জাননী দিছিল তেওঁলোকে, এতিয়ালৈকে বাৰু তেওঁলোকে সীমা মাৰিছে, এতিয়া একো ডিষ্টাৰ্ব দিয়া নাই, কিন্তু এনেই এতিয়া মানে হাল্লা কৰি থাকে যে ইমান যাব মোক কৈ থাকে। মানে ভূ মাফিয়া চলি আছে, কেইটামান আছে ইয়াত গ্ৰুপ মিলাই সিহঁতে ভূ মাফিয়া চলাই আছে। সেইটো মানে মই আমাৰ ৰাইজে তদন্ত বিচাৰিছে যে আমাৰ এইটো নিয়মত তদন্তটো হ'ব লাগে, যে এইটো ভূ মাফিয়া পাৱাৰটো চলিব নালাগে। আৰু আমি গৰীব দুখীয়া মানুহ, আমাৰ এইটো আমি আইনৰ পৰা এইটো মানে আমি সহায় বিচাৰিছোঁ।